আমাৰ আজিৰ যিটো এই ৰাইড আছিলে, যিটো বিশ্বাস যাত্ৰা আছে, এই বিশ্বাস যাত্ৰাৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এই যাত্ৰাটো আৰম্ভ কৰিছিলো। আৰু এই যাত্ৰাটো জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি বহু বিবাহ ৰোধৰ ক্ষেত্ৰত যি এটা ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰত্যেকগৰাকী মহিলাই সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত, কাৰণ বহু বিবাহটো এটা ব্যাধি। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত এই উত্থাপন কৰিছিলে বিধেয়কখন, আৰু গৃহীত হল আৰু আইনলৈ ৰূপান্তৰ হব। আমি বিশেষকে মহিলা আয়োগে এই কাৰণে বহুত বেছি ভাল পাইছো, কাৰণ মহিলা আয়োগত এনেকুৱা ধৰণৰ গোচৰ বহুত আহি আছিলে। বহু সংখ্যক এনেকুৱা ধৰণৰ হৈছে যে আদালতত আছে বা থানালৈ যায়। গতিকে থানাখন আচলতে এনেকুৱা হৈ গৈছে যে প্ৰতিটো বিষয় থানাত যায়। গতিকে আমি ভাবো যে প্ৰতিটো বিষয় থানাত যোগে, কিছুমান বিষয় যিবিলাক হয়তো আমাৰ মহিলা আয়োগে আমি নিষ্পত্তি কৰিব পাৰো বা বুজাবুজিৰ মাধ্যমেদি আমি এইটো চল্ভ কৰিব পাৰো, এই ক্ষেত্ৰত আমি আচলতে এই ৰাইডটো কৰি আছো। বহুতে বুজি পোৱা নাই, বহুতে কমেণ্টত লিখি দিয়ে যে আপুনি বাইক চলাইছে, আমাৰ কি হব কি নহয়। আপোনাক মই বুলি কোৱা নাই, একচুৱেলি এই বাইক ৰাইডটোত আমাৰ যিসকল ৰাইডাৰসকল আছে, মই আগতেও কৈছো যে এই ৰাইডাৰসকল আমি কেৱল মাত্ৰ এনেকুৱা নহয় যে কেৱল ফূৰ্তিত বাইক চলাইছো, তেনেকুৱা নহয়। মই নিজেও বাইক চলাইছো। মই ইমান দীঘলীয়া ৰাইড মই আজিলৈকে কৰা নাই, কিন্তু মইও কষ্ট কৰিছো যে, কাৰণ আমি এখন নৰ্মেল যেতিয়া আমি এখন পাব্লিক মিটিং কৰো বা এখন এচি ৰুমৰ ভিতৰত মিটিং কৰা যায়, আমি যিটো বাৰ্তা দিবলৈ বিচাৰো সেই বাৰ্তাটো সীমাবদ্ধ থাকে। কিন্তু আজি আমি যিটো ৰাইড কৰিছো, এই ৰাইডত আমাৰ কিমান নৱপ্ৰজন্ম কানেক্ট হৈছে। আজি যিসকল আমাৰ ৰাইডাৰসকল আছে তেওঁলোকে ইনফ্লুৱেঞ্চাৰ হয়, গতিকে তেখেতসকলৰ ফলোৱাৰ্ছ আছে। আজি আমি মহিলা আয়োগৰ তৰফৰ পৰা এটা নাম্বাৰ, হেল্পলাইন নাম্বাৰ 181, এই 181 নাম্বাৰটো আমি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত হয়তো এই প্ৰচেষ্টা যিটো আছে সেইটো বহুতখিনি আমাক সহায় কৰিছে। কাৰণ নৰ্মেল যদি মই এখন 200 বা 300ৰ বা এখন যদি মিটিং কৰো মই, গতিকে তাতকে মই ভাবো যে ইয়াতে বহুতখিনি মানুহে ছচিয়েল মিডিয়াৰ মাধ্যমেদি এই যে 181 এটা হেল্পলাইন নাম্বাৰ আছে এইটো গম পাইছে। আমি অসম ৰাজ্যিক মহিলা আয়োগৰ তৰফৰ পৰা এটা নম্বৰ আমি মুকলি কৰিছো, 9435196263। এই নম্বৰটো আমি যিমান পাৰো সিমান ৰাইজৰ মাজত নিবলৈ চেষ্টা কৰি আছো। গতিকে আমাৰ চেষ্টাটো হৈছে কোনো মহিলাই, সমস্যা ঢেৰ আছে জানো, কিন্তু অন্তত কোনেও আত্মহত্যাৰ নিচিনা হওক বা হত্যাৰ নিচিনা বা মাৰপিট এনেকুৱা ধৰণৰ পৰিস্থিতিলৈ যাব নালাগে। গতিকে মহিলা আয়োগ আছো প্ৰত্যেকখন জিলাত। মই যে আজি আপোনালোকে ভাবিছে যে মই কি কৰি আছো, মই এই গোটেই ৰাইডটো গুৱাহাটীৰ পৰা আৰম্ভ কৰিছো, আজি নলবাৰীত আহিছো। আজি নলবাৰীত আমাৰ ইয়াতে ডিচি, আমাৰ জিলা আয়ুক্তৰ লগত আমি যিখন সভা আমি ইয়াতে কনফাৰেন্স হলত আমি আয়োজন কৰিছো, তাত আমি বিশেষকে মহিলা সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা আছে, বিভাগসমূহত আছে। সেই মহিলাবিলাকে কেনেধৰণে কোনটো বিভাগত ক'ত আমাৰ কৰ্মৰত মহিলাসকলে ক'ত কি সমস্যা পাইছে, মই গোটেইবিলাক চাম। কিন্তু মূলত যাতে এগৰাকী মহিলাই মানে কাৰোবাক নক কৰিবৰ কাৰণে যে মোৰ এইটো সমস্যা আছে, ক'ত কম, কোনটো জেগাত কলে মোৰ কথাখিনি শুনিব মানুহে। গতিকে মই আমাৰ জিলা আয়ুক্ত মানে যিসকল আমাৰ জিলাত যাম এতিয়া, মই প্ৰয়াস কৰিছো যে তাত আমাৰ এটা মহিলা কোষ এটা আছে, উইমেন চেল এটা আছে, সেই উইমেন চেলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত মই আজি ইয়াতে কৈ যাম। কাৰণ প্ৰতিটো বিষয় যদি থানাত গুচি যায় বা প্ৰতিটো বিষয় যদি আদালতৰ মাধ্যমত গুচি যায়, কাৰণ তাতেও সময় লাগে এটা, তাৎক্ষণিকভাৱে এগৰাকী মহিলাই হয়তো নাপাবও পাৰে সেই ন্যায় পৰ্যায়লৈকে যোৱাৰ ক্ষেত্ৰত। গতিকে আমি মহিলা আয়োগে তেওঁলোকৰ সাহস হ'ব বিচাৰিছো। অন্তত আমাৰ ওচৰত আহিলে আমি অন্তত বোলে এই গোচৰটো আমি আমাৰ প্লেটফৰ্মতে আমি নিষ্পত্তি কৰিব পাৰিম, অথবা এই গোচৰটো থানালৈ যোৱাটো দৰকাৰ, এই গোচৰটো বা এই কেছটো আদালতত যাব। গতিকে এটা মানে ভাল গাইড এটা আমাৰ এখন মঞ্চ এখন আছে, এটা প্লেটফৰ্ম এটা আছে। গতিকে যেতিয়া জিলাসমূহত মহিলা কোষবিলাক যেতিয়া শক্তিশালী হ'ব, ব্লক পৰ্যায়ত এখন আমাৰ মহিলা কোষ আছে, ব্লকত যেতিয়া মহিলা কোষটো যদি শক্তিশালী হৈ যায়, মই ভাবো যে তেতিয়া অন্তত এই যে আমি প্ৰত্যেকে থানামুখী হওঁ বা আমি কোৰ্টলৈ গুচি যাওঁ ডিৰেক্টলি, কাৰণ কোৰ্টত এটা কেছ এটা দিয়া যায়, বহুত দীঘলীয়া হৈ যায়। গতিকে এগৰাকী মাতৃ যদি কেতিয়াবা সন্তান থাকে, গতিকে তেওঁলোকে সেই বস্তুবিলাক টানি নিব নোৱাৰে। প্ৰত্যেকগৰাকী মানুহে অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয়। গতিকে মই ভাবো যে এই প্ৰচেষ্টাৰে আমি এই যাত্ৰাটো কৰিছো, এই প্ৰচেষ্টাৰে। গতিকে মই নাজানো মই ভুল নে শুদ্ধ নে কি আছে, কিন্তু মোৰ যিটো উদ্দেশ্য আছে, মোৰ উদ্দেশ্য এইটোৱে যে আমি
এই যাত্ৰাটোৰ জৰিয়তে আমাৰ যিসকল ৰাইডাৰ্ছ আছে তেওঁলোকৰ মাধ্যমেদি আমাৰ এই নাম্বাৰবিলাক হেল্পলাইন নাম্বাৰবিলাক আমি প্ৰচাৰৰ ক্ষেত্ৰত যাতে আৰু সহজ হয় আৰু কানেক্ট কৰিব পাৰো সেই চেষ্টাটো কৰিছো দ্বিতীয়তে আমি জিলাসমূহত দুখনকৈ এখন আমি DCSPৰ লগত আমি এখন সভাখন কৰিছো তাৰপিছত আমি এখন এৱাৰনেছ মিটিং এখন কৰিছো গতিকে মই ভাবো যে এটা জাগৰণ